হুঁশিয়ার এসকে পেটো কাম নাই কৃষ্ণ আগলা হুঁশিয়ার অনা অসমীয়া হুঁশিয়ার এসকে পেটো লাগিবই এই চলিছে সংগ্ৰাম চলিছে শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147A নম্বৰৰ ৰিকটোত যোৱা 12 জুনত বিস্ফোৰণ হৈ অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হৈছিলে 16 দিন ধৰি 27 জুনতে গেছ নিৰ্গমন বন্ধ হৈছিলে কিন্তু অতি পৰিতাপৰ বিষয় যে সেই গেছ নিৰ্গমনৰ ফলত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিলে সেই ক্ষতিগ্ৰস্তসকলক আজি পৰ্যন্ত ক্ষতিপূৰণ নিদিলে যাৰ বাবে আজি সেই ৰিকটো লিজত লৈ থোৱা SK পেট্ৰল লিমিটেড নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজি পুনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কেইবাটাও জাতীয় সংগঠনে SK পেট্ৰল লিমিটেডৰ শিৱসাগৰ চহৰত থকা কৈলাশ ভৱন তথা সেই কাৰ্যালয়ৰ সন্মুখত এনেধৰণে কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মই দেখুৱাইছো এয়া মই প্ৰথমে ইয়াত আহোম সেনা আছে অনুসূচিত জাতি ছাত্ৰ সন্থা আছে ইয়াৰ উপৰিও কেইবাটাও জাতীয় সংগঠন কোচ ৰাজবংশী ছাত্ৰ সন্থা আছে এনেধৰণে এই সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মই ভাষ্য ল'ম প্ৰথম কথা হৈছে SK পেট্ৰলে আচলতে ভটিয়াপাৰবাসী ৰাইজক চৰম প্ৰতাৰণা কৰিছে যিহেতু আমি আগৰ পৰাই কৈ আহিছো যে 12 জুন তাৰিখে আচলতে গোটেই এই ঘটনাটো হৈছিলে 27 জুনত গেছ নিৰ্বাপিত হৈছে কিন্তু আজি পৰ্যন্ত চৰকাৰী যিটো তদন্ত সেই তদন্তটো ৰাজহুৱা নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে SK পেট্ৰলে নিজেই মাজৰ সময়ত কৈছে যে আমি তেওঁলোকক ক্ষতিপূৰণ দিম আজিলৈকে ক্ষতিপূৰণ দিয়া নাই গতিকে আমি ভটিয়াপাৰবাসী ৰাইজৰ হৈ আমি ওলাই আহিছো আমাৰ কথা স্পষ্ট এই SK পেট্ৰলে ভটিয়াপাৰবাসীক কি কৰিব লাগিব ক্ষতিপূৰণ দিব লাগিব আটাইতকৈ তাতোতকৈ ডাঙৰ কথা এতিয়া কৈছে তেওঁলোকে যিবোৰ ৰিক চলাই আছিলে এতিয়া দেখিছে ৰিকবোৰ পুনৰ কিছু সৰু সৰু প্ৰতিষ্ঠানক ৰিকবোৰৰ MMCবোৰ দিছে MMCবোৰ দি দিয়া ফলত কি হৈছে সেই নতুনকে লোৱা কোম্পানীবোৰ কিমান অভিজ্ঞতা আছে সেইবোৰ আমি নাজানো মানে আগন্তুক দিনত তৈল ক্ষেত্ৰত তৈল খননৰ নামত অনভিজ্ঞ যিবোৰ কোম্পানীক পুনৰবাৰ ৰিকবোৰ দি দিছে সেইবোৰে কি কৰিব পুনৰ এটা ভৱিষ্যত দিনত অহনি সংকট আনিছে আৰু লগতে মই এটা কথা কম ই যি মধ্যভোগীৰ যিটো ৰূপ পালন কৰিছে দায়িত্ব পালন কৰিছে এইটো ইয়াৰ পৰা আঁতৰাই দিব লাগিব কথাটো সেইটো শ্ৰীকৃষ্ণ আগলৈ সমগ্ৰ অসমবাসী ৰাইজক আচলতে বিশ্বাস আগুৱা ভৰি বুলি তেওঁ আচলতে এটা গোটেই এটা ব্যৱসায় প্ৰতিষ্ঠান চলাই আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক উত্তৰ দিব লাগিব যে তেওঁ কোনখন মুখ কোনকেইটা তদন্ত লৈ আচলতে তেওঁ তদন্ত ঘোষণা কৰিছিলে তদন্তৰ নামত ভেটু বান্ধা চলি আছে আৰু ভটিয়াপাৰৰ যিসকল পাৰিচুকৰ লোক সেই খিলঞ্জীয়া লোকসকলক কিয় ক্ষতিপূৰণ দিয়া নাই এই কথাবিলাক উত্তৰ আমাক লাগিব আৰু যেতিয়ালৈকে বাৰিচুকৰ লোকসকলে যেতিয়ালৈকে কোনো ধৰণৰ ক্ষতিপূৰণ নাপায় সেই পৰ্যন্তলৈকে আমাৰ আহোম সেনা আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যি যৌথ সংগ্ৰাম আজি চলিছে এই সংগ্ৰাম আমি আগবঢ়াই লৈ যাম আচল স্পষ্ট কথা আমি বিগত সময়ৰ পৰা আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ জনাই আহিছো এই আচলতে এই যি তেল চুৰিটোৰ বিৰুদ্ধে কিন্তু আমি বৰ্তমানলৈকে একো সুফল নাপালো সুফল নোপোৱাৰ পিছত আমি এতিয়া এটা কথা ভাবিবলৈ বাধ্য হৈছো আচলতে যিটো প্ৰশাসন বিভাগ সেই প্ৰশাসন বিভাগটো আচলতে এই অনা অসমীয়া শৰণাপন্ন হৈছে নেকি আমাৰ প্ৰশ্ন হৈছে কিয়নো ইমানখন এজাহাৰ পঢ়াৰ পিছতো আজিলৈকে এটা অনা অসমীয়া খানাটো গছকাব নোৱাৰো অধিক পৰিৱেশৰ বিষয় প্ৰশাসনৰ সম্পূৰ্ণ বিফলতা আছে আমি এটা স্পষ্ট কৰিব বিচাৰিছো ইয়াত অনা অসমীয়া দপ্তৰি নচলিব ইয়াত অসমীয়া দপ্তৰি চলিব ইয়াত অসমীয়া গাড়ী চলিব আৰু এটা স্পষ্ট কৰি দিছো সেই বাৰিচুকৰ সেই আমাৰ খিলঞ্জীয়া যিসকল থলুৱা লোক আছে ক্ষতিগ্ৰস্ত লোক সেইসকল লোকে যদি ক্ষতিপূৰণ নোপোৱালৈকে কিন্তু এই সংগ্ৰাম চলি থাকিব আৰু আমি আপোনালোকৰ যোগেদি আজি এটা কথা ক'বলৈ বাধ্য হৈছো যে গণতান্ত্ৰিক প্ৰতিবাদ বহুত কৰিলো এয়া আমি সেই গণতান্ত্ৰিক প্ৰতিবাদ কৰিছো ইয়াৰ পিছত গণতান্ত্ৰিক প্ৰতিবাদ নহয় এই তেল চুৰিটোৰ বিষয়ে এই কুখ্যাত তেল চুৰিটোৰ বিৰুদ্ধে আমি হাতে কামে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম এয়া SK পেট্ৰল লিমিটেডৰ যিটো প্ৰতিষ্ঠানটোৰ কাৰ্যালয় ঘেৰাও কৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু SK পেট্ৰল লিমিটেডৰ যিগৰাকী স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালা তেওঁ আৰু সেই আগৰৱালা নামৰ যি অনা অসমীয়া যিগৰাকী পুঁজিপতি তেওঁ আচলতে কোনো ধৰণৰ খবৰ এটা ল'বলৈ নগ'ল সেই ঘটনাস্থলীত তাত যিসকল ক্ষতিগ্ৰস্ত হৈছে তাৰ ৰাইজক খবৰ এটাও আজিলৈকে নল'লে যাৰ বিৰুদ্ধে এনেধৰণে এই প্ৰতিষ্ঠানটোৰ যিসকল বিষয়ববী আছে তেওঁলোকৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰু যেতিয়ালৈকে ক্ষতিপূৰণ নিদিব
তেতিয়ালৈকে এনেধৰণে এই SK পেট্ৰ লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে দ্বিতীয়তে যি তদন্তৰ কথা কৈছিলে প্ৰশাসনে যি তদন্তৰ ঘোষণা কথা কৈছিলে চৰকাৰে যি তদন্তৰ কথা কৈছিলে সেই তদন্তৰ ফলাফল এতিয়ালৈকে নোলাল যাৰ বাবে আজি এনেধৰণে প্ৰতিবাদ মুখৰ হৈ পৰিছে শিৱসাগৰ চহৰৰ এই কাৰ্যালয়ৰ সন্মুখ ভাগ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ